নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বাই বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে এক্সাৰসাইজ 2.1 ৰ 1 নম্বৰ কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো দিয়া আছে solve the following equations। তো তাৰে 1 নম্বৰটো এনেকৈ দিয়া আছে 4x + 5 = 21। তো আমি 1 নম্বৰৰ পৰা এটা এটা কৈ সলভ কৰিবলৈ চেষ্টা কৰো। তো আমাৰ 1 নম্বৰটো আছে 4x + 5 = 21। তো আমি এই ইকুৱেশ্যনটো সলভ কৰিবলৈ যাওঁতে আমি কি কৰিম, আমাৰ যেটো চলক আছে ইয়াত তোমাৰ x চলক আছে, এই 4x টো হৈছে তোমাৰ চলক থকা এটা তোমাৰ পদ বা টাৰ্ম। তো গতিকে এই আমাৰ যেটো চলক বা ভেৰিয়েবল x থকা টাৰ্মটো আছে আমি হেতু বাওফালে ৰাখিম, আৰু যেটো তোমাৰ 5 আছে +5 হেতু আমি তোমাৰ ৰাইট হ্যান্ড সাইডলৈ লৈ যাম। তো তেতিয়া আমাৰ কি হয়, চিনৰ তোমাৰ চেঞ্জ হয়। তো আমি 4x টো আমি লিখি ললো, তাৰ পিছত ৰাইট হ্যান্ড সাইডত তোমাৰ আগৰে পৰা 21 আছে আমি হেতু লিখি লম। তাৰ পিছত এই 5 টো তোমাৰ প্লাস আছে, তোমাৰ রাইট হ্যান্ড সাইডত লৈ যোৱাৰ লগে লগে ইয়াৰ চিনটো চেঞ্জ হ'ব, অৰ্থাৎ প্লাস আছে এইটো তোমাৰ -5 হৈ যাব। ওকে, আমি আৰু এক লাইন কৰো, 4x = 21 ৰ পৰা আমি 5 মাইনাস কৰি দিম, এটা কিমান থাকিব, 21 ৰ পৰা 5 গলে থাকিব 16। এতিয়া আমাৰ টাৰ্গেট হৈছে কি এই x ৰ ভ্যালুটো উলিয়াব লাগে। তো x ৰ ভ্যালুটো উলিয়াবলৈ হলে এই 4 টো x ৰ লগত পূৰণ হৈ আছে সেইটোকো আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাব লাগিব। তো গতিকে আমি ইয়াতে অকল x ৰাখিম আৰু 4 টো x ৰ লগত কি হৈ আছে এনেকৈ থাকা মানে পূৰণ হৈ আছে, ইনটু হৈ আছে, ৰাইট হ্যান্ড সাইডত লৈ গলে ডিভাইড হ'ব, আৰু ডিভাইড হোৱা মানে এই 16 ৰ তলত যাব, মানে এটো হ'ব 16/4। এতিয়া 4 আৰু 16 ৰ মাজত আমি ক্যান্সেলেশন কৰিব পাৰিম, 4 গুণ 16, গতিকে আমাৰ 4 থাকি গল, তাৰ মানে আমি x = 4 পালো। therefore x = 4। তো আমাক এইটোৱে উলিয়াব দিছিলে। তো আমাক এই ইকুৱেশ্যনটো সলভ কৰিব দিয়া মানে আসলতে আমাৰ যেটো ভেৰিয়েবল x আছে এই x ৰ তোমাৰ ভ্যালুটো কিমান হ'ব হেতুই উলিয়াব দিছিলে, আৰু আমি হেতু 4 পালো। তো এইটোৱে ইয়াৰ আনসাৰ। নেক্সট 2 নম্বৰটো আছে 17y - 3 = 48। তো আমি এইটোকো সলভ কৰিব লাগে, অৰ্থাৎ এই y ৰ ভ্যালুটো আমি উলিয়াব লাগে। তো আমি কি কৰিম, স্টেপ বাই স্টেপ আমি কৰিম। তো আমি কি কৰিম, আমাৰ যেটো ভেৰিয়েবল y আছে এই y লগা যেটো আমাৰ টাৰ্ম বা পদ আছে হেতু আমি লেফট হ্যান্ড সাইডত ৰাখিম, আৰু এই আমাৰ যেটো -3 আছে হেতু আমি ৰাইট হ্যান্ড সাইডত লৈ যাম। তো আমি 17y লিখিলো, ইকুৱেল চিন দি আমাৰ ৰাইট হ্যান্ড সাইডত আগৰে পৰা যেটো আছে আমি কিটো লিখি লম 48। তাৰ পিছত এই যেটো তোমাৰ 3 টো মাইনাস হৈ আছে, ৰাইট হ্যান্ড সাইডলৈ লৈ যোৱাৰ লগে লগে তাৰ চিনটো চেঞ্জ হ'ব, অৰ্থাৎ মাইনাস আছে এটো প্লাস হৈ যাব, এনেকুৱা হৈ গল। আমি আকৌ এক লাইন লিখো, 48 আৰু 3 প্লাস কৰিলে হ'ব তোমাৰ 51। এতিয়া এই 17 টো y ৰ লগত ইনটু হৈ আছে, ৰাইট হ্যান্ড সাইডত লৈ গলে ডিভাইড হ'ব। তো গতিকে আমি y টো ইয়াতে ৰাখিম, 17 টো ইফালে গলে ডিভাইড হ'ব মানে তলত যাব। এতিয়া এই 17 আৰু 51 ৰ মাজত ক্যান্সেলেশন কৰিব পাৰি, 17 গুণ 17, 17 দুগুণ 34, 17 3 গুণ 51, মানে 3 বাৰ যাব। তাৰ মানে আমি y = পাই যাম 3। therefore y = 3। তো এইটোৱে আমাৰ ৰিকোয়ার্ড সলিউশন, y ৰ ভ্যালু আমি
3 পাই গলো নেক্সট 3 নাম্বাৰটো আছে -8 plus 2x equal to -4 তো আমাৰ সেম কাম আমি ইয়াতো কৰিম তো আমাৰ খালি ইয়াতে তোমাৰ যেটো আমাৰ ভেৰিয়েবল আছে সেইটো পিছত লিখিছে আৰু যেটো আমাৰ কনস্ট্যান্ট টার্ম -8 এটো প্ৰথমতে লিখিছে তো ইয়াত একো তোমাৰ ভয় কৰিবলগীয়া নাই আমি স্টেপ বাই স্টেপ কৰিম আমাৰ টাৰ্গেট কি যেটো তোমাৰ ভেৰিয়েবল আছে বা চলক আছে সেই টার্ম বা সেই পদটো আমি লেফট হ্যান্ড সাইডত ৰাখিব লাগিব আৰু বাকি যি আছে আমি ৰাইট হ্যান্ড সাইডলৈ ট্ৰান্সফাৰ কৰিম তো আমাৰ ভেৰিয়েবল থকা টার্ম কি আছে 2x 2x তো আমি এটা ৰাখিম আৰু যেটো তোমাৰ -8 আছে এইটো আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাম তাৰ কাৰণে আমাৰ ৰাইট হ্যান্ড সাইডত আগৰে পৰা যি আছে সেইটো লিখি লম তো তাৰ পিছত এই -8 তো আমি ৰাইট হ্যান্ড সাইডত লৈ গলে ইয়াৰ যেটো চিন মাইনাস আছে সেইটো গৈ প্লাস হ'ব এনেকুৱা হ'ব ইয়াৰ পিছত আমি আৰু এক লাইন লিখো 2x equal to এটা কি হৈ আছে তোমাৰ 4 হল মাইনাসৰ আৰু 8 হল প্লাসৰ তো এনে ক্ষেত্ৰত কি কৰিব লাগে ডাঙৰটোৰ আগত যেটো চিন আছে তোমাৰ হেতু চিন হয় ইয়াতে প্লাস আছে প্লাস হ'ব চিনটো কিন্তু যেটো এটাই সংখ্যা থাকি যাব সেই কাৰণে চিনটো নিলিখিলেও হ'ব তাৰ পিছত কি কৰিব লাগে ডাঙৰ যেটো 8 আছে 8 ৰ পৰা 4 টো মাইনাস কৰি দিব লাগে 8 ৰ পৰা 4 মাইনাস কৰিলে তোমাৰ 4 থাকিব অৰ্থাৎ প্লাস 4 2x equal to 4 হৈ গল এতিয়া আমাৰ কাম হৈছে x ৰ ভ্যালু উলিয়াব লাগে তো আমি x টো তুমি ৰাখিবা এই 2 টো তোমাৰ x ৰ লগত ইনটু হৈ আছে ৰাইট হ্যান্ড সাইডত লৈ গলে ডিভাইড হ'ব আৰু ডিভাইড মানে তলত যাব 4 ৰ তলত যাব এতিয়া আমি 2 আৰু 4 ৰ মাজত আমি কটাকটি কৰিম 2 2 গুণ 4 তাৰ মানে x equal to 2 হৈ যাব বাস এইটোৱে ইয়াৰ ৰিকোয়াৰ্ড সলিউশন ইয়াৰ পিছত 4 নাম্বাৰটো আছে 6x by 7 equal to 42 তো আমাৰ ইয়াত আমি কেনেকৈ কৰিম আমাৰ টাৰ্গেট হৈছে যেটো তোমাৰ ভেৰিয়েবল আছে সেই টার্মটো লেফট হ্যান্ড সাইডত ৰাখা ইয়াত তোমাৰ 6x by 7 আছে গতিকে তোমাৰ ভেৰিয়েবল 6 ৰ লগত আছে 7 ৰ লগত নাই গতিকে আমি 7 টো ৰাইট হ্যান্ড সাইডত লৈ যাম আৰু 7 টো তোমাৰ ইয়াতে তলত থাকা মানে ডিভাইড হৈ আছে ৰাইট হ্যান্ড সাইডত গলে ইনটু হ'ব মানে 42 ৰ লগত ইনটু হ'ব তো গতিকে আমাৰ ইয়াতে অকল 6x থাকি যাব 7 টো যেটো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম ইকুয়াল দিলু এই 42 ৰ লগত এই 7 টো গৈ ইনটু হ'ব এনেকুৱা হৈ গল এতিয়া আমাৰ যেহেতু x ৰ ভ্যালু উলিয়াব লাগে তো আমি x টো ইয়াতে ৰাখিম আৰু 6x ৰ লগত কি হৈ আছে ইনটু হৈ আছে ৰাইট হ্যান্ড সাইডত গলে কি হ'ব ডিভাইড হ'ব ডিভাইড মানে তলত যাব আমাৰ এই 42 into 7 যেটো আছিল আমি হেতু তেনেকৈ ৰাখিম আমি ইয়াতে পূৰণ কৰি নলম আমাৰ পিছত তাৰ মানে কটাকটি কৰিব ভাল হ'ব 6 টো গৈ ইয়াতে ডিভাইড হ'ব মানে তলত যাব এটা 6 আৰু 42 ৰ মাজত আমি কটাকটি কৰিব পাৰিম 6 7 গুণ 42 আমি এটো কাটি দিলু 7 আৰু 7 থাকি গল তাৰ মানে x equal to 7 into 7 equal to 7 গুণ 49 তো আমাৰ এটোৱে ইয়াৰ আনসার আমি এক লাইন লিখিব পাৰো therefore x equal to 49 তো এটোৱে ইয়াৰ required solution next 5 number to আছে 6y by 11 equal to 54 by 99 তো আমি ছাত্রছাত্ৰীসকল এই ক্ষেত্ৰত আমি দুই ধৰণে কৰিব পাৰো আমি বজ্ৰ গুণন পদ্ধতিৰেও কৰিব পাৰো নাইবা আগৰ নিচিনাকৈ আমি কৰিব পাৰিম আগৰ নিচিনা মানে আমি এই যে তোমাৰ 4 নম্বৰলৈকে যেনেকৈ কৰি আহিলো তেনেকৈ কৰিব পাৰো তো আমি প্ৰথমতে আগৰ নিচিনাকৈ কৰো তো আমি আগৰ নিচিনাকৈ কৰিলে কেনেকুৱা হ'ব আমাৰ লেফট হ্যান্ড সাইডত 6y by 11 আছে
আমাৰ যিটো ভেৰিয়েবল y থকা যিটো আমাৰ টাৰ্ম আছে সেইটো হ'ল 6y ওকে তো আমি 6y টো আমি লেফট হ্যান্ড সাইডত ৰাখিম তো 11 টো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম এতিয়া 6y ৰ লগত 11 টো তলত আছে মানে ডিভাইড হৈ আছে তো ৰাইট হ্যান্ড সাইডত লৈ গলে কি হ'ব ইনটু হ'ব তো গতিকে আমি লেফট হ্যান্ড সাইডত 6y ৰাখিম আৰু 11 টো গৈ ৰাইট হ্যান্ড সাইডত দি আছে 54/99 ইনটু 11 হ'ব আৰু ইনটু 11 মানে ওপৰৰ বস্তু হ'ব 11 টো গতিকে আমি ওপৰতো লিখিব পাৰো ডাইৰেক্ট 54 ৰ লগত তাৰ মানে এনেকৈ লিখিব পাৰো ওকে এতিয়া আমাৰ 99 টো তলৰ বস্তু আৰু 11 টো ওপৰৰ বস্তু এই দুটাৰ মাজত ক্যান্সেলেশন দিব পাৰিম 11 9 গুণ 99 আকৌ 9 আৰু 54 ৰ মাজত আমি ক্যান্সেলেশন দিব পাৰো 9 6 গুণ 54 তাৰ মানে 6 এনেকৈ হৈ গল তাৰ পিছত আমাৰ কি হৈ গল লেফট হ্যান্ড সাইডত তোমাৰ 6y ইকুয়াল টু রাইট হ্যান্ড সাইডত 6 থাকি গল আমাৰ যেহেতু টার্গেট y এর ভ্যালুটো উলিয়া গতিকে আমি y টো লেফট হ্যান্ড সাইডত ৰাখিম আৰু 6 টো আমি রাইট হ্যান্ড সাইডত লৈ যাম 6 টো y এর লগত কি হৈ আছে ইনটু হৈ আছে রাইট হ্যান্ড সাইডত গলে ডিভাইড আৰু ডিভাইড মানে তলত যাব 8 to 6 তলত যাব এটা 6 এৰে 6 আমি কটাকটি কৰিলে কি পাম 1 পাম ডাইরেক্ট 1 লিখিছো কটাকটি নকৰাকৈ 1 লিখি দিলেও হৈ যাব therefore y equal to 1 এইটো ইয়াৰ ৰিকোয়াৰ্ড সলিউশন তো এইটো হল আমি আগৰ নিচিনাকৈ কৰিলো ইয়াত আকৌ বজ্ৰ গুণন পদ্ধতিৰেও কৰিব পাৰি এটো মই দেখুৱাই দিছো কেনেকৈ কৰিব লাগে বজ্ৰ গুণন পদ্ধতিত কৰিলে আমি কি কৰিব লাগে যেটো আমাৰ লেফট হ্যান্ড সাইডত আছে এটা ভগ্নাংশ বা ফ্ৰেকশন হিচাপত আছে ইয়াৰে যেটো ওপৰৰ মানে নিউমাৰেটৰ আছে আৰু রাইট হ্যান্ড সাইডে যেটো তোমাৰ ফ্ৰেকশনৰ যেটো ডিনোমিনেটৰ আছে 99 আছে এই দুটা পূৰণ কৰিব লাগে তাৰ মানে ওপৰৰ আৰু তলৰ আমি পূৰণ কৰিম 6y আৰু 99 পূৰণ কৰি ইকুৱেল চিন দি প্লাই এই যে তোমাৰ ইয়াৰ 11 আছে আৰু ওপৰত 54 আছে এই দুটা আমি ইনটু কৰিম তাৰ মানে এনেকুৱা 6y আৰু 99 ইনটু কৰিম তাৰপিছত সমান চিন দিম তাৰপিছত এইটো তলৰ আৰু ওপৰৰ মানে 11 ইনটু 54 এইটো হল তোমাৰ বজ্ৰ গুণন পদ্ধতি বা ক্রস মাল্টিপ্লিকেশন তো এতিয়া আমি কি কৰিম আমি এই দুটা আগতেকৈ আমি পূৰণ কৰিও লব পাৰো নাইবা আমাক যেহেতু y এর ভ্যালু লাগে 6y টো আমি ইয়াতে ৰাখিম বাকি 99 টো আমি লেফট হ্যান্ড সাইডত লৈ লেফট হ্যান্ড নহয় রাইট হ্যান্ড সাইডত লৈ যাম তো আমি 6y টো আমি লেফট হ্যান্ড সাইডত ৰাখিলো এই 99 টো 6y এর লগত কি হৈ আছে ইনটু হৈ আছে রাইট হ্যান্ড সাইডত গলে কি হ'ব ডিভাইড মানে তলত যাব আগৰে পৰা 11 ইনটু 54 আছে তলত তোমাৰ 99 এতিয়া আমাৰ কটাকটি আমাৰ হ'ব 11 আৰু 99 ৰ মাজত যাব তাৰে আগতে আমি আৰু এটা কাম কৰিব পাৰো এই 6 টোক আমি একেবাৰতে লৈ যাম 6y এর লগত কি হৈ আছে ইনটু হৈ আছে তো আমি y টো ৰাখিম 6 যেহেতু ইনটু হৈ আছে রাইট হ্যান্ড সাইডত গলে তোমাৰ কি হ'ব ডিভাইড মানে তলত যাব তলত মানে এই 99 টোৰ লগত তলত এই 6 তোমাৰ পূৰণ হ'ব এতিয়া আমি কটাকটি কৰিব পাৰিম 11 আৰু 99 এর মাজত আমি কাটিম 11 9 গুণ 99 গল এতিয়া এই 54 টোক আমি 9 এৰেও কাটিব পাৰো 6 এৰেও কাটিব পাৰো 9 এৰে যদি কাটো আমি 9 6 গুণ 54 আকৌ 6 আৰু 6 টোক আমি কাটিব পাৰো এনেকুৱা হৈ গল তাৰ মানে 1 ইয়াতো 1 তাৰ মানে এনেকুৱা হৈ গল y ইকুয়াল টু ওপৰত 1 তলত 1 তাৰ মানে অকল ওপৰৰ 1 টো লিখিলেই হৈ গল অৰ্থাৎ y ইকুয়াল টু আমি 1 পালো দুইটা আমি নিয়মতে y এর ভ্যালু 1 পালো
তো তোমালোকে যোনটো ভাল পোৱা সেইটো কৰিলেই হ'ল তো যেটো এই তোমাৰ 2 নম্বৰ নিয়মটোত কৰিলো এটোক তোমাৰ অসমীয়াত বজ্ৰ গুণন পদ্ধতি বুলি কোৱা হয় বা ইংৰাজীত ক্ৰছ মাল্টিপ্লিকেশন ওকে নেক্সট 6 নম্বৰটো আছে 3x equal to 180 plus 6x তো আমাৰ ইয়াত দুটা ভেৰিয়েবল থকা টার্ম আছে আৰু দুইটাতে তোমাৰ ভেৰিয়েবল একে আছে মানে ভেৰিয়েবল ইয়াতে x আছে ইয়াতো x আছে তো আমি এই দুটাত কি কৰিব পাৰো এটা কৰিব পাৰো এটাটো আমি কেনেকৈ কৰিম আমি এই 6x টোক আমি এই লেফট হ্যান্ড সাইডত লৈ আনিম তো আমাৰ লেফট হ্যান্ড সাইডত আগৰে পৰা 3x আছে তাৰ পিছত ৰাইট হ্যান্ড সাইডত তোমাৰ এই যেটো 6x আছে এটো প্লাস হৈ আছে তো আমি লেফট হ্যান্ড সাইডলৈ লৈ আনিলে ইয়াৰ যেটো সাইন তোমাৰ প্লাস আছে সেটো চেঞ্জ হৈ মাইনাস হ'ব মাইনাস 6x হল এতিয়া আমাৰ ৰাইট হ্যান্ড সাইডত কি থাকি গল অনলি 180 এনেকুৱা হৈ গল এতিয়া আমি এই দুটাক আমি প্লাস মাইনাস কৰি এটা কৰিব পাৰিম ইয়াত কি হৈ আছে তোমাৰ 6টা x মাইনাসত আছে 3টা x একো চিন নাই মানে প্লাস আছে তো গতিকে আমি কি কৰিম ইয়াতে ডাঙৰটোৰ আগত যেটো চিন আছে মাইনাস আছে তো আমি মাইনাস চিনটো লিখিম তাৰ পিছত 6টা x ৰ পৰা 3টা x আমি উল্টাকৈ বিয়োগ কৰি দিম 6 ৰ পৰা 3টা বিয়োগ কৰিলে 3 থাকিব অৰ্থাৎ 3x হ'ব minus 3x equal to 180 এতিয়া আমাক যেহেতু x ৰ ভ্যালু হে লাগে আমি ইয়াতে x ৰাখিম এই যে মাইনাস চিন আছে নহয় এই মাইনাস চিনটো 3 ৰ লগত যাব x ৰ লগত নাথাকে তো গতিকে আমি ইয়াতে -3 আছে নহয় এই -3 টো আমি সোঁফাললৈ লৈ যাম -3 টো x ৰ লগত কি হৈ আছে ইনটু হৈ আছে রাইট হ্যান্ড সাইডত গলে ডিভাইড হ'ব ডিভাইড মানে তলত যাব মানে -3 এনেকুৱা হ'ব এতিয়া আমি ইয়াত ক্যান্সেলেশন কৰিব পাৰো 3 ৰে আমি কটাকটি কৰিম 18 তোমাৰ 3 6 গুণ 18 6 আৰু এই শূন্যটো ওপৰত আহি যাব মানে 3 ৰে আমি 180 কাটিলে 60 পাম এতিয়া এই যে মাইনাস চিনটো আছিল নহয় এই মাইনাস চিনটো 60 ৰ হৈ যাব ওকে -60 এনেকুৱা হ'ব গতিকে আমি লিখিব পাৰো therefore x equal to -60 তো এইটোৱে ইয়াৰ নিৰ্ণয় সলিউশন required solution ইয়াৰ পিছত 7 নম্বৰটো দিয়া আছে 2x plus 3 equal to x plus 4 তো ইয়াতো তোমাৰ কি আছে ভেৰিয়েবল থকা টার্ম দুটা আছে বাওফালে তোমাৰ 2x আৰু সোঁফালে x আছে তো আমি এই দুটা এটা কৰিব লাগিব তো আমি এটা কেনেকৈ কৰিম আমি এই x টোক আমি এই লেফট হ্যান্ড সাইডত লৈ আনিম তাৰ কাৰণে আমি কি কৰিম 2x plus 3 টো আমি বাওফালে মানে যেটো আছে হেতু লিখি ললো তাৰ পিছত এই x টোক আমি লেফট হ্যান্ড সাইডত লৈ আনিম এটা এই x টো কি হৈ আছে প্লাস নে মাইনাস x ৰ আগত ইয়াতে যদিও দেখাত একো চিন নাই ইয়াত এটা প্লাস আছে তাৰ মানে এই x টো প্লাসৰ তো লেফট হ্যান্ড সাইডত আনাৰ লগে লগে ইয়াৰ চিনটো চেঞ্জ হ'ব প্লাস টো গৈ মাইনাস হ'ব এনেকুৱা হ'ব আৰু এতিয়া ৰাইট হ্যান্ড সাইডত কি থাকি গল 4 থাকি গল এনেকুৱা হল এতিয়া আমি কি কৰিব পাৰো এই 2x আৰু এই x আমাৰ চিন মতে প্লাস বা মাইনাস আমি যি কৰিব লাগে আমি হেতু কৰি এটা কৰিব পাৰিম লগতে এই 3 টোকো আমি রাইট হ্যান্ড সাইডলৈ লৈ যাম কাৰণ আমাৰ কাম হৈছে ভেৰিয়েবল থকা টার্ম বিলাকে আমি লেফট হ্যান্ড সাইডত ৰাখিব লাগে তো 3 যেহেতু ভেৰিয়েবল নাই আমি এটো রাইট হ্যান্ড সাইডত লৈ যাম তো আমি একেবাৰতে কামখিনি কৰো 2x আৰু x ৰ কামখিনি কৰো এই 2x টো তোমাৰ প্লাসৰ বস্তু আৰু এই x টো মাইনাসৰ বস্তু তাৰ মানে 2x ৰ পৰা আমি এটা x
মাইনাস কৰি দিব লাগে ওকে অনলি x মানে এটা x বুলি ধৰিব লাগে তো 2x ৰ পৰা এটা x যদি মাইনাস কৰি দিম এটা x থাকিব এটা x মানে 1x কিন্তু 1 টো লিখিব নালাগে যেনেকৈ ইয়াতে অনলি x থাকা মানে এটা x বুলি কৈছো ইয়াতো x মানে এটা x বুজাব ওকে 2x ৰ পৰা x এটা মাইনাস কৰি দিলে x থাকি গল আকৌ এই প্লাস 3 টোক আমি রাইট হ্যান্ড সাইডত লৈ যাম তো কি হ'ব ইয়াৰ কাৰণে রাইট হ্যান্ড সাইডত আগৰে পৰা যি আছে হেতু লিখি লব লাগে 4 আছে 4 তাৰ পিছত এই 3 টো আমি লৈ যাম প্লাসত আছিল -3 হৈ যাব এনেকুৱা হৈ গল আমি পাই গলো একেবাৰতে লিখিব পাৰো therefore x equal to 4 ৰ পৰা 3 বিয়োগ কৰি দিলে 1 তাৰ মানে x ৰ ভ্যালু 1 পাই গলো এটোৱে ইয়াৰ আনসাৰ নেক্সট 8 নাম্বাৰটো আছে 2 - 5x = 3x - 9 তো তোমাৰ ইয়াতো দুটা ভেৰিয়েবল থকা টার্ম আছে তো আমি এই 3x টোক আমি লেফট হ্যান্ড সাইডত লৈ যাম আৰু লগতে এই 2 টো রাইট হ্যান্ড সাইডত লৈ যাম তো আমি কি কৰিম প্ৰথমতে আমি এই 3x টোক আমি লেফট হ্যান্ড সাইডত লৈ আনো এটো আগৰে পৰা যি আছে আমি তাকে লিখিম 3x তো তোমাৰ একো চিন নাই মানে প্লাস হৈ আছে লেফট হ্যান্ড সাইডত আহিলে মাইনাস হৈ যাব রাইট হ্যান্ড সাইডত অনলি -9 থাকি যাব এতিয়া আমি এই দুটা এটা কৰিম আৰু লগতে এই দুইটোক সোঁফালে লৈ যাম তো আমি এই দুটা এটা কৰো 5x তোমাৰ মাইনাসৰ 3x মাইনাসৰ এনে ক্ষেত্ৰত কি হ'ব টোটাল হ'ব মাইনাসৰ তাৰ মানে 5টা মাইনাসৰ আৰু 3টা মাইনাসৰ টোটাল মাইনাসৰ কেইটা হ'ব 5 এ 3 8টা অৰ্থাৎ -8x হ'ব আৰু লগতে এই দুইটোক আমি সোঁফালে লৈ যাম -9 আগৰে পৰা আছে এই দুইটো প্লাসৰ বস্তু এইফালে আনিলে মাইনাস হৈ যাব তো আমাৰ কি হ'ব এতিয়া -8x = ইয়াতো ঠিক তেনেকৈ যেনেকৈ 5x আৰু 3x ৰ ক্ষেত্ৰত দুইটাতে মাইনাস আছে ইয়াতো দুইটাতে মাইনাস আছে তো টোটাল হৈ যাব মাইনাসৰ তো মাইনাসৰ 9 আৰু মাইনাসৰ 2 টোটাল মাইনাসৰ হ'ব -11 এতিয়া আমাক যেহেতু x হে লাগে তো আমি ইয়াতে x ৰাখিম লগতে এই -8 টোক আমি রাইট হ্যান্ড সাইডলৈ লৈ যাম তো এই -8 x ৰ লগত কি হৈ আছে ইনটু হৈ আছে রাইট হ্যান্ড সাইডত লৈ গলে কি হ'ব ডিভাইড হ'ব ডিভাইড মানে তলত যাব আগৰে পৰা তোমাৰ -11 আছে এটো ওপৰত যাব তলত -8 এতিয়া দেখা গল যে তলে ওপৰে মাইনাস চিন আছে এটা এই মাইনাস চিন দুটা আমি এনেকৈ একে একে থকা কাৰণে আমি কাটি দিব পাৰো কাটি দিয়া মানে একচুয়ালি প্লাস হৈ গল তাৰ মানে 11 বাই এনেকুৱা হ'ব 8 11 বাই 8 therefore 11 by x = 11 by 8 এইটোৱে ইয়াৰ আনসাৰ ইয়াৰ পিছত আমি 9 নাম্বাৰটো সলভ কৰিবলৈ চেষ্টা কৰিম তো আমাৰ 9 নাম্বাৰটো এনেকৈ দিয়া আছে 5 whole into p minus 3 equal to 3 whole into p plus 2 তাৰ মানে ইয়াত কি হৈ আছে এই 5 তোমাৰ ভিতৰত থকা ব্ৰেকেটৰ ভিতৰত যি আছে তাৰ লগত একবাৰ কৈ আমি পূৰণ কৰিব লাগিব ঠিক তেনেকৈ সোঁফালে থকা তোমাৰ 3 টো ভিতৰত যি আছে মানে p আৰু প্লাস 2 ৰ লগত একবাৰ কৈ ইনটু কৰি লব লাগিব তো আমি কৰো 5 আৰু p আমি ইনটু কৰিম 5 আৰু p ইনটু কৰোতে দুইটাৰে চিন যি আছে হেতু আগতে আমি ইনটু কৰি লব লাগিব 5 ৰ আগত একো চিন নাই মানে প্লাস ঠিক তেনেকৈ ব্ৰেকেটৰ ভিতৰত p ৰ আগত একো চিন নাই মানে প্লাস আছে তাৰ মানে ইয়াৰো প্লাস প্লাসে ইনটু কৰিলে প্লাসে হয় আৰু প্ৰথম কাৰণে প্লাসটো নিলিখিলেও হ'ব তো 5 আৰু p এতিয়া আমি ইনটু কৰিম 5 আৰু p ইনটু কৰা মানে
ডাইৰেক্ট 5p এনেকৈ লিখিব পাৰোঁ গ'ল নেক্সট 5 ৰ লগত এই -3 কো একবাৰ ইনটু কৰিব লাগিব 5 ৰ চিন প্লাস আৰু 3 ৰ চিন হল মাইনাস প্লাসে মাইনাসে মাইনাস 5 আৰু 3 ইনটু কৰিলে 5 3 গুণ 15 বাওঁফালৰ কামখিনি আমাৰ হৈ গ'ল এতিয়া আমি সোঁফালৰ খিনিও এনেকৈ ইনটু কৰিম 3 আৰু p আমি ইনটু কৰিম 3 ৰ চিন প্লাস p ৰ চিন প্লাস প্লাসে প্লাসে প্লাস প্ৰথম কাৰণে নিলিখিলেও হ'ব 3 আৰু p ইনটু কৰিলে 3p হ'ব এতিয়া 3 আৰু প্লাসটো ইনটু কৰিব লাগে প্লাসে প্লাসে প্লাস হ'ব 3 2 গুণ 6 এনেকুৱা নিচিনা হৈ গ'ল এতিয়া ইয়াত ভেৰিয়েবল p আছে আৰু p থকা দুটা টাৰ্ম আছে লেফট হ্যান্ড সাইডত এটা ৰাইট হ্যান্ড সাইডত এটা তো আমি ইহতক কি কৰিব লাগিব এটা বনাব লাগিব এটা বনাবলৈ হলে আমি এই 3p টো লেফট হ্যান্ড সাইডলৈ লৈ আনিম তো আমাৰ আগৰে পৰা 5p - 15 আছিলে 3p টো তোমাৰ প্লাস হৈ আছে এনেকৈ থকা মানে প্লাস হৈ আছে লেফট হ্যান্ড সাইডত আনিলে মাইনাস হৈ যাব রাইট হ্যান্ড সাইডত 6 থাকি গল প্লাসৰ 6 এই প্লাস চিনটো এটা নিলিখিলেও হ'ব এতিয়া এই 5p আৰু -3p আমি কি কৰিব পাৰো প্লাস বা মাইনাস আমি চিনৰ নিয়ম মতে যেটো কৰিব লাগে হেতু কৈ এটা বনাম 5টা p প্লাসৰ 3টা p মাইনাসৰ তো 5টা p ৰ পৰা 3টা p মাইনাস কৰি দিলে থাকিব 2টা p তাৰ মানে 2p আমাৰ p ৰ কাম হৈ গল এতিয়া এই -15 টোক আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাম আগৰে পৰা তোমাৰ 6 আছে এই -15 টো সোঁফালে গলে প্লাস হৈ যাব এনেকুৱা হৈ গল 6 আৰু 15 টো আমি প্লাস কৰি লম তোমাৰ 21 হ'ব নেক্সট আমাক p ৰ ভ্যালু লাগে এই সেই কাৰণে আমি এই 2 টো ৰাইট হ্যান্ড সাইডলৈ লৈ যাম 2 তোমাৰ p ৰ লগত ইনটু হৈ আছে সোঁফালে গলে ডিভাইড হ'ব মানে তলত যাব 21/2 এইটো ইয়াৰ আনসাৰ 10 নম্বৰটো আছে 3/4y equal to -9 তো আমি ইয়াত কি কৰিম তোমাৰ যেটো বজ্ৰ গুণন বা ক্ৰস মাল্টিপ্লিকেশন আছিলে হেতু কৰিব লাগিব তো আমাৰ ক্ৰস মাল্টিপ্লিকেশনটো কি আছিলে তোমাৰ লেফট হ্যান্ড সাইডত যেটো তোমাৰ তলত আছে আৰু ৰাইট হ্যান্ড সাইডত যেটো তোমাৰ ওপৰত আছে এই দুটা ইনটু কৰিব লাগে তাৰ পিছত সমান চিন দি প্লাই লেফট হ্যান্ড সাইডৰ ওপৰত আৰু ৰাইট হ্যান্ড সাইডৰ তলৰ এতিয়া ৰাইট হ্যান্ড সাইডত -9 আছে -9 টো ওপৰৰ নে তলৰ এটো ওপৰৰ ইয়াৰ তলত এটা 1 আছে ওকে 1 আছে তো গতিকে আমাৰ যেটো মানে ভেৰিয়েবল আছে হেতু আমি সদায় লেফট হ্যান্ড সাইডত ৰাখিব লাগে সেই কাৰণে আমি এই 4y আৰু -9 টো আগতে আমি ইনটু কৰিম 3 আৰু ইয়াৰ তলত যে 1 আছে আমি হেতু আগতে ইনটু কৰিব পাৰো কিন্তু আমাৰ যেহেতু ভেৰিয়েবল থকা টাৰ্মটো আমি লেফট হ্যান্ড সাইডত ৰাখিবই লাগিব সেই কাৰণে আমি এই ভেৰিয়েবল থকা টাৰ্ম কেইটা টাৰ্মৰ লগত এই -9 টো তাৰ মানে আগতে ইনটু কৰি লম তো ইয়াৰ প্লাস আৰু ইয়াৰ মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব তাৰ পিছত তোমাৰ বা সিম্পলি তোমাৰ 4y into -9 এনেকৈ আমি কৰিব পাৰো তাৰ পিছত ৰাইট হ্যান্ড সাইডৰ কাৰণে 3 আৰু 1 ইনটু কৰিব লাগে গতিকে ডাইৰেক্ট 3 লিখি দিম আমি এনেকুৱা হৈ গল এতিয়া আমাক যেহেতু y থকা টাৰ্ম 4y টো আমি লেফট হ্যান্ড সাইডত ৰাখিম এই -9 টো তোমাৰ 4y ৰ লগত ইনটু হৈ আছে আমি ৰাইট হ্যান্ড সাইডত লৈ গলে ডিভাইড হ'ব ডিভাইড মানে তলত যাব গতিকে আমি ইয়াতে 4y ৰাখিম আৰু -9 টো 3/-9 এনেকুৱা হ'ব
ইয়াৰ পিছত আমাক যেহেতু y টো লাগে আমি y ৰাখিম 4 কি হৈ আছে ইনটু হৈ আছে ৰাইট হ্যান্ড সাইডত গলে ডিভাইড হ'ব ডিভাইড মানে তলত যাব তলত আগৰে পৰা -9 আছে ইয়াৰ লগত এই 4 টো ইনটু হ'ব তো এতিয়া আমাৰ ক্যান্সেলেশন যদি যায় আমি ক্যান্সেলেশন দিম 3 আৰু 9 ৰ মাজত যাব 3 3 গুণ 9 ওপৰত 1 থাকিব কি থাকি গল আমাৰ এই মাইনাস চিনটো এতিয়া তলত আছে নহয় আমি মাজত লব পাৰো বা ওপৰত লব পাৰো আমি মাজত লম মাজত যদি লম ওপৰত তোমাৰ 1 থাকিব তলত 3 আৰু 4 হ'ব মানে মাইনাস আছে ইয়াতে 1/3 গুণ 12 তার মানে আমার y এর ভ্যালু পাই গলো আমি -1/12 এইটো ইয়াৰ আনসার নেক্সট 11 নাম্বাৰটো আছে 4x/5 plus 1 equal to 7/15 ইয়াত আমাৰ কি হৈ আছে এই 1 এই 4x/5 ৰ লগত প্লাস হৈ আছে তো তাৰ মানে এটো এটা ভগ্নাংশৰ যোগ তোমাৰ ফ্ৰেকশনৰ এডিশন কৰিব লাগিব আৰু এই 1 টো এই লেফট হ্যান্ড সাইডতে তোমাৰ মানে 4x/5 ৰ লগতে এনেকৈ প্লাসও কৰিব পাৰো নাইবা আমি আগতে এই 1 টোক আমি রাইট হ্যান্ড সাইডলৈ লৈ গৈও আমি এই 7/15 ৰ লগত আমি জি কৰিব লাগে মানে এটো গৈ মাইনাস হ'ব -1 হ'ব তো এইটো এটা যেতিয়া ফ্ৰেকশনৰ মাইনাস হ'ব আমি হেতু কৰিব পাৰো তো লেফট হ্যান্ড সাইডত কৰিলেও হ'ব রাইট হ্যান্ড সাইডত কৰিলেও হ'ব ওকে তো আমি রাইট হ্যান্ড সাইডত কৰিম যদি রাইট হ্যান্ড সাইডত কৰো তেতিয়া হলে এই +1 টো গৈ -1 হ'ব রাইট হ্যান্ড সাইডত 4x/5 equal to 7/15 আৰু এই 1 টো মাইনাস হ'ব এনেকুৱা হৈ গল এতিয়া আমি এইখিনিৰ কাম আগে কৰি লম 4x/5 লেফট হ্যান্ড সাইডত যি আছে তাকে ৰাখিম এইটোক আমি কি কৰিম এইটো এটা ভগ্নাংশৰ বিয়োগ বা ফ্ৰেকশনৰ সাবট্ৰেকশন তো ইয়াত কি কৰিব লাগে তো আমাৰ যেটো তলত আছে মানে ডিনোমিনেটৰ বিলাকৰ এলসিএম উলিয়াব লাগিব লসাগু উলিয়াব লাগিব ইয়াত তোমাৰ 15 আছে ডিনোমিনেটৰ আৰু ইয়াত 1 ৰ তলত এটা 1 আছে গতিকে ডিনোমিনেটৰ 1 হ'ব 15 আৰু 1 ৰ এলসিএম উলিয়াব লাগে তাৰ মানে 15 আৰু 1 ৰ এলসিএম তোমাৰ 15 হ'ব 15 1 গুণ 15 ইয়াৰ পিছত কি কৰিব লাগিব এই 15 ৰে এই 15 টো ডিভাইড কৰা 15 1 গুণ 15 একবাৰ পাবা সেই 1 ৰ লগত এই 7 টো ইনটু কৰা তাৰ মানে 1 7 গুণ 7 হ'ব মাজত মাইনাস আছে মাইনাস তাৰ পিছত ইয়াৰ তলত তো এটা 1 আছে মানে ডিনোমিনেটৰ 1 এৰে 15 ক ডিভাইড কৰা একেৰে যেতিয়া 15 ভাগ কৰিবা তেতিয়া 15 পাবা সেই 15 টোৰ লগত এই ওপৰত যেটো 1 আছে তাক পূৰণ 15 1 গুণ 15 এনেকুৱা হৈ গল নেক্সট স্টেপত আমাৰ কি হ'ব এইটো যি আছে আমি তাকে লিখিম এইটোত আমাৰ কি হ'ব তলত 15 হ'ব ওপৰত 7 টো প্লাসৰ আৰু 15 মাইনাসৰ তো ডাঙৰটোৰ আগত যেটো চিন আছে হেতু চিন হ'ব 15 ৰ আগত মাইনাস আছে মাইনাস 15 ৰ পৰা 7 বিয়োগ কৰি দিয়া 8 হ'ব তাৰ মানে এনেকুৱা হৈ গল তো এতিয়া আমি ইয়াত কি কৰিব পাৰো ক্ৰস মাল্টিপ্লিকেশন কৰিব পাৰো ক্ৰস মাল্টিপ্লিকেশন কৰিবলৈ হলে কি আমাৰ যেটো ভেৰিয়েবল আছে সেইটো আমি আগতে পূৰণ কৰিম তো ভেৰিয়েবল 4x আছে ওপৰৰ বস্তু এইটো আৰু ইয়াতে তলৰ বস্তু হল 15 তো 4x আৰু 15 পূৰণ হ'ব ইকুৱেল চিন দি প্লাই বাকি এতিয়া তলৰ 5 ওপৰৰ -8 এই দুটা ইনটু হ'ব এনেকুৱা হৈ গল
নেক্সট আমাৰ যেহেতু x লগা টাৰ্মটো আমি লেফট হেণ্ড সাইডত ৰাখিব লাগে তো আমি 4x টো আমি লেফট হেণ্ড সাইডত ৰাখিম 15 টো তোমাৰ কি হৈ আছে ইনটু হৈ আছে ৰাইট হেণ্ড সাইডত গলে ডিভাইড হ'ব মানে তলত যাব আৰু ওপৰত তোমাৰ 5 ইনটু -8 আছে মোৰ তলত জাগা নাই আৰু মই ওপৰত এইফালে এনেকৈ কাৰ্ভ চিন্তা নি প্লাই কৰি দিছো নেক্সট লাইনত কি হ'ব আমি একেবাৰতে কৰিম যেহেতু আমাক x ৰ ভ্যালু লাগে অকল আমি x টো আমি বাওফালে ৰাখিম এই 4 যেটো x ৰ লগত ইনটু হৈ আছে হেতুকো আমি ৰাইট হেণ্ড সাইডত লৈ যাব লাগিব তো ৰাইট হেণ্ড সাইডত নিলে ডিভাইড হ'ব গতিকে লেফট হেণ্ড সাইডত তোমাৰ x তাৰ পিছত তোমাৰ 4 টো গৈ তলত যাব তলত আগৰে পৰা 15 আছে 15 পূৰণ 4 এনেকুৱা হ'ব আৰু ওপৰত 5 ইনটু -8 এনেকুৱা হৈ গ'ল এতিয়া আমি এইখিনি কটাকটি কৰিম 5 আৰু 15 ৰ মাজত যাব 5 3 গুণ 15 ওপৰত 1 তাৰ পিছত 4 আৰু এই -8 ৰ মাজত যাব 4 2 গুণ 8 তলত ইয়াতে 1 আছে 1 টো নিলিখিলেও হ'ব তাৰ মানে x = আমি কি লিখিব পাৰো ওপৰত কি থাকি গল 1 আৰু এই -2 এই মাইনাস চিনটো এতিয়া এই 2 হৈ যাব গতিকে 1 ইনটু -2 আৰু তলত অনলি 3 ইকুয়াল টু কি হ'ব একর আগত প্লাস চিন আছে আৰু এটো মাইনাস প্লাসে মাইনাসে মাইনাস 2 1 গুণ 2 তলত 3 তার মানে -2/3 therefore x equal to এই মাইনাস চিনটো আমি এতিয়া মাজত লৈ লম মাজত লব পাৰি -2/3 এনেকুৱা নিচিনা হৈ গল গতিকে এইটোৱে x ৰ ভ্যালু ইয়াৰ পিছত একেবাৰে শেষৰ অংকটো আছে 12 নম্বৰ 17x/3 minus 16/9 equal to 2 তো আমাৰ কি হৈ আছে ইয়াতো আমাৰ আগৰটোৰ নিচিনা একে এইখিনি তোমাৰ ফ্ৰেকশনৰ মাইনাস হৈ আছে তো আমি এই লেফট হেণ্ড সাইডতো কৰি লব পাৰো নাইবা এই যে -16/9 আছে হেতুক আমি ৰাইট হেণ্ড সাইডলৈ লৈ গৈ আমি 2 ৰ লগত প্লাস কৰিব পাৰিম গতিকে আমি রাইট হ্যান্ড সাইডতে কৰিম লেফট হ্যান্ড সাইডত তোমাৰ 17x/3 থাকি যাব রাইট হ্যান্ড সাইডত আগৰে পৰা তোমাৰ 2 আছিলে আৰু এইটো গৈ প্লাস হ'ব মাইনাস আছিলে প্লাস 16/9 এনেকুৱা হৈ যাব এতিয়া আমি কি কৰিম এই রাইট হ্যান্ড সাইডৰ কামখিনি আগতে কৰি লম লেফট হ্যান্ড সাইডত তোমাৰ যি আছে আমি তাকে লিখিম পিছত ইয়াৰ কামখিনি কৰিম তো ইয়াতো আমি আগৰ নিচিনাই কৰিম এটো ফ্ৰেকশনৰ তোমাৰ এডিশন হ'ব তো ডিনোমিনেটৰ বিলাকৰ এলসিএম উলিয়াব লাগিব তোমাৰ ইয়াতে 2 আছে 2 ৰ তলত এটা 1 আছে মানে ডিনোমিনেটৰ 1 আৰু ইয়াতে তলত তোমাৰ 9 আছে তো 1 আৰু 9 ৰ এলসিএম উলিয়াব লাগে তো 1 আৰু 9 ৰ এলসিএম তোমাৰ 9 এ হ'ব 1 9 গুণ 9 তাৰ পিছত 2 ৰ তলত 1 আছে এই 1 এৰে 9 ক ডিভাইড কৰিম 1 9 গুণ 9 অৰ্থাৎ 9 পাম আমি 9 ৰ লগত এই ওপৰত থকা 2 টোক আমি পূৰণ কৰিম 9 2 গুণ 18 মাজত প্লাস আছে প্লাস তাৰ পিছত এই 16/9 ৰে 9 এৰে 9 ক আমি ডিভাইড কৰিম 9 1 গুণ 9 অৰ্থাৎ একবাৰ যাব সেই একেৰে 16 ক পূৰণ কৰিম 16 1 গুণ 16 এনেকুৱা হৈ গল নেক্সট স্টেপত এইখিনিৰ কাম আমি কৰিম 18 আৰু 16 যোগ কৰিম 8 6 তোমাৰ 14 4 হাতত থাকিব 1 1 1 2 1 3 মানে 34
এনেকুৱা হৈ গ'ল ইয়াৰ পিছত আমি নেক্সট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম তো আমাৰ ভেৰিয়েবল থকা টাৰ্ম 17x আছে গতিকে 17x আৰু এই 9 আমি আগতে পূৰণ কৰিম ইকুৱেল টু তাৰপিছত 3 আৰু 34 ইনটু কৰিম তাৰপিছত যেহেতু আমাক 17x থকা টাৰ্মটো আমি লেফট হেণ্ড সাইডত ৰাখিম 9 টো আমাক ৰাইট হেণ্ড সাইডত লৈ যাম ইনটু হৈ আছে ডিভাইড হ'ব এনেকুৱা হল যেহেতু আমাক x লাগে গতিকে আমি x ৰাখিম 17x ৰ লগত ইনটু হৈ আছে ৰাইট হেণ্ড সাইডত গলে ডিভাইড হ'ব ডিভাইড মানে তলত যাব তলত আগৰে পৰা 9 আছে তাৰ লগত ইনটু হ'ব আৰু ওপৰত যি আছে তাকে লিখিম এতিয়া আমাৰ ক্যান্সেলেশন যাব 3 আৰু 9 ৰ মাজত যাব 3 3 গুণ 9 ইয়াতে 1 এটা হ'ব নিলিখিলেও হ'ব এই 17 আৰু 34 ৰ মাজত যাব 17 গুণ 17 17 দুগুণ 34 বাস এটা কি থাকি গল ওপৰত 2 তলত 3 এইটোৱে ইয়াৰ আনসাৰ হ'ব তাৰ মানে আমি পাই গলো x equal to 2/3 তো এইটোৱে ইয়াৰ required solution তো ছাত্ৰছাত্ৰীসকল তো ইমানতে ভিডিওটো সামৰিম ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা লগতে নোটিফিকেশন অপশনৰ অল অপশনটো ক্লিক কৰি থৈ দিবা ধন্যবাদ